শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদনগৰী ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱনত আজি ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি সমষ্টি ভিত্তিক এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত কেইবাটাও ৰাজনৈতিক দল আৰু সংগঠনৰ নেতাকৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদীপে আধৰা আৰু টংকেশ্বৰ কুমাৰে সহযোগ কৰা যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা জন শইকীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধনু তপ্ন, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, উপ পৌৰনেত্ৰী তুলিকা শইকীয়া, চেনিমাৰী গাঁও পঞ্চায়তৰ সভাপতি পাৰ্থজিৎ ৰয়ৰ লগতে বহুতো নেতাকৰ্মী উপস্থিত থাকে। প্ৰায় 350ৰো অধিক 0.5% তাত কংগ্ৰেছৰ কাৰ্যকৰ্তা আছে, 150ৰ ওপৰত, আৰু প্ৰায় 200 সমাজসেৱী, প্ৰাক্তন চৰকাৰী কৰ্মচাৰী, প্ৰাক্তন শিক্ষক তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এক সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ যিটো সপোন ৰাইজৰ আছে, তাৰ কাৰণে এই যোগদান কাৰ্যসূচীটো হৈছে। আৰু মই ভাবোঁ যে এই যোগদান কাৰ্যসূচীৰ পিছত ঢেকিয়াজুলি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি আৰু মজবুত হৈছে। চাওক, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হয় এই ঢেকিয়াজুলি সমষ্টিত প্ৰায় 4 শতাধিক বিভিন্ন সমাজৰ ব্যক্তিয়ে যোগদান কৰিলে। কংগ্ৰেছৰ বহুত সক্ৰিয় সদস্য আছে আৰু অন্য পদবীত থকা ব্যক্তি আছে, ৰিটায়াৰ্ড টিচাৰ আছে আৰু সামাজিক সংগঠনৰো মানুহ আছে। তো আমাৰ মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আটাইয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে।